নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ পবিত্ৰ ঈদ উল আজহা বা বকৰী ঈদ, আৰু এইবাৰ ঈদত মানিব লাগিব 10টাকৈ কঠোৰ নিয়ম। ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ জৰুৰী খবৰ। এই 10টাকৈ কঠোৰ নিয়মৰ যিকোনো এটা নিয়ম ভংগ কৰিলেই বিপদত পৰিব আপুনি। ৰাজ্যজুৰি চলিব অসম আৰক্ষীৰ অভিযান। ৰাজ্যত বকৰী ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হ'ল কেইবাটাও কঠোৰ নিয়ম। এইবাৰ ঈদত কি কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। এইবাৰ কুৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব কোনেও। ধৰ্ম সভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধৰ্মীয় অনুভূতিত আঘাত লাগিলে বা শান্তি বিঘ্নিত কৰিলে কোনেও সাৰি নাযাব। মন্দিৰ, সত্ৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ বেখাৰ্দত নিষিদ্ধ মাংস বিক্ৰী বা প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছে। ঈদৰ বজাৰ আৰু ফুৰা চকাক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজপথত চলিব যান বাহন আৰক্ষীৰ অভিযান। হেলমেট নিপিন্ধাকৈ বাইক চলালে, যান বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা। পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে ল'ব আইনী ব্যৱস্থা। আৰু হেলমেট নিপিন্ধাকৈ বাইক চলালে একশ্যন ল'ব পুলিচে। এইদৰে ৰাজ্যত বকৰী ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কেইবাটাও কঠোৰ নিৰ্দেশনা। এই নিৰ্দেশনাসমূহ এইবাৰ মানি চলিব লাগিব ঈদৰ সময়ছোৱাত। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ ভয়ংকৰ বিত্তীয় অনিয়ম। ৰাজ্যৰ 52টা বিভাগে দিয়া নাই 23,000 কোটি টকাৰ হিচাপ। কাৰ পকেটত গ'ল এই বৃহৎ পৰিমাণৰ ধনৰাশি? কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ৰাজ্যৰ ৰাজকোষত সৃষ্টি হৈছে ভয়ংকৰ বিত্তীয় অৰাজকতা। হিচাপ নাই ৰাজকোষৰ 23,000 কোটি টকাৰ। ৰাজ্যৰ 52টা বিভাগে দিয়া নাই ৰাজকোষৰ হাজাৰ হাজাৰ কোটি টকাৰ ব্যয়ৰ হিচাপ। 52টা বিভাগে দাখিল নকৰিলে 23,000 কোটিৰ ব্যয়ৰ প্ৰমাণপত্ৰ। কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ৰাজ্যৰ বিত্তীয় বিসংগতিৰ এই তথ্য। কেগৰ প্ৰতিবেদন মতে 2025ৰ 31 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগে দাখিল নকৰিলে প্ৰমাণপত্ৰ। 4,767 কোটি টকা ব্যয়ৰ প্ৰমাণপত্ৰ দাখিল কৰা নাই ৰাজ্যৰ বিত্ত বিভাগে। লগতে ভৈয়াম জনজাতি বিভাগে দাখিল নকৰিলে 1,987 কোটি টকা ব্যয়ৰ প্ৰমাণপত্ৰ। শিক্ষা বিভাগে দাখিল নকৰিলে 1,909 কোটি টকাৰ ব্যয়ৰ প্ৰমাণপত্ৰ। সমাজ কল্যাণ বিভাগে দিব পৰা নাই 1,764 কোটি টকা ব্যয়ৰ প্ৰমাণপত্ৰ। সচিবালয় প্ৰশাসনেও দিয়া নাই 1,456 কোটি টকাৰ ব্যয়ৰ প্ৰমাণপত্ৰ। কেগৰ প্ৰতিবেদনত পোহৰলৈ অহা এই তথ্যই এতিয়া ৰাজ্যৰ বিত্তীয় অৰাজকতাক লৈ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড খাইৰুল আলী আৰক্ষীৰ গুলীত নিহত। আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল ডকাইতটোৱে, আৰু ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনাত মৃত্যু হৈছে মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড খাইৰুল আলী। মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত খাইৰুল ওৰফে মণি নিহত। আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত গুলীবিদ্ধ হয় খাইৰুল আলী ওৰফে মণি। নিশা নগাঁৱৰ ৰাংলু বৰকন্দুলিত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। মৰিকলং ডকাইতি কাণ্ডৰ পিছৰ পৰা পলাতক হৈ আছিল ডকাইত খাইৰুল। আৰু সোমবাৰে নিশা পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল। ডকাইতৰ দল অহাৰ খবৰ পাই আৰক্ষীৰ এটা দল উপস্থিত হৈছিল ৰাংলুৰ বৰকুন্দুলিত। আৰু আৰক্ষীৰে মুখামুখি হোৱাৰ পিছতেই আৰক্ষীলৈ গুলীচালনা ডকাইতৰ দলটোৰ। নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত। আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনাৰ পথতে মৃত্যু হয় খাইৰুলৰ।
খাইৰুলৰ পৰা জব্দ কৰা হৈছে এটা 7.65 পিষ্টল আৰু ডকাইতিত ব্যৱহৃত দা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত একেলগে থাকিব হিন্দু মুছলমান। অসমৰ একাংশ মুছলমান সমাজে এইবাৰ ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয় যে মুছলমান সমাজৰ এই সিদ্ধান্তই দিলে সমন্বয়ৰ বাৰ্তা আৰু অসম বিধানসভাৰ পবিত্ৰ সদনত এইবাৰ মুছলমান সমাজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত একেলগে থাকিব হিন্দু মুছলমান। অসম বিধানসভাৰ পবিত্ৰ সদনত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুছলমান সমাজৰ এটা সিদ্ধান্তই দিলে সমন্বয়ৰ বাৰ্তা। অসম বিধানসভাৰ পবিত্ৰ সদনত মুছলমান সমাজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গো কুৰবানী নিদিয়াৰ সিদ্ধান্ত লোৱা মুছলমান সমাজলৈ মুখ্যমন্ত্ৰীৰ এই বাৰ্তা। অসমৰ বহু মুছলমানে এইবাৰ গৰু কুৰবানী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। হিন্দুৰ ধৰ্মীয় অনুভূতিৰ আঘাত নাসানিবলৈ এই সিদ্ধান্ত লৈছে মুছলমান সমাজে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত মন্তব্য কৰি কৈছে যে অসমত একেলগে থাকিব হিন্দু মুছলমান। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ ডাঙৰ খবৰ। জুবিন হত্যাৰ সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰাকে ধৰি সকলো ধাৰা আৰোপ বিশেষ ফাষ্ট-ট্ৰেক আদালতৰ আৰু সেইসমূহ ধাৰাৰ ওপৰতে এতিয়া পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়া চলিব আদালতত। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। দাম কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এই আশ্বাস। এতিয়াৰ পৰা ব্যৱসায়ীয়ে ল'ব নোৱাৰিব অতিৰিক্ত দাম। ৰাজ্যত নচলিব চোৰাং বেহা। চাউল, দাইল, চেনিৰ দাম উল্লেখ কৰি অসম বিধানসভাৰ সদনত কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীয়ে সকাহ পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰা। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ এই আশ্বাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে অলপকৈহে সামগ্ৰীৰ দাম বাঢ়িছে এই বুলি সদনত মন্তব্য কৰে বা এই কথা স্বীকাৰ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পেট্ৰল ডিজেলৰ দাম কমিলেই কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো। ইৰাণ আমেৰিকাৰ যুদ্ধ শেষ হ'লেই আমি ঘূৰি যাব পাৰিম পূৰ্বৰ পৰিস্থিতিলৈ। চৰকাৰে এই সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাইচ মনিটৰিং মেকানিজম। এতিয়াৰ পৰা কোনো ব্যৱসায়ীয়ে অতিৰিক্ত দাম ল'ব নোৱাৰিব গ্ৰাহকৰ পৰা। চোৰাং বেহা ৰোধ কৰিবলৈও ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ। 20 মাৰ্চৰ তুলনাত আজিৰ তাৰিখৰ দাম তুলনা কৰি মুখ্যমন্ত্ৰীয়ে দিলে তালিকা। চাউল, দাইল, চেনিৰ দাম উল্লেখ কৰি সদনত কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনো ব্যৱসায়ীয়ে বা কোনো দোকানীয়ে কোনো বস্তুৰ দাম বেছিকৈ ল'ব নোৱাৰিব আৰু ইয়াৰ মাজতে ৰাইজক মিতব্যয়ী হ'বলৈও আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ আমি পৰাপক্ষত অসমত পৰিবলৈ নিদিওঁ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসম বিধানসভাত গৃহীত হ'ল নাৰী সংৰক্ষণ বিধেয়ক। এই বিধেয়ক মতে অসমৰ লোকসভা আৰু বিধানসভাৰ 33% মুঠ আসন সংৰক্ষিত হ'ব মহিলাৰ বাবে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে প্ৰযোজ্য হ'ব এই বিধেয়ক। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰি এতিয়া ভাগৰি পৰিছে আমেৰিকা। ট্ৰাম্পৰ স্বাৰ্থ আৰু হেঁচাত তিল মানুহ সেও নামানে ইৰাণে। প্ৰয়োজনত দীৰ্ঘ সময় যুদ্ধ কৰিবলৈ সাজু বুলি আমেৰিকাক চেলেঞ্জ ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ। ট্ৰাম্পক সকিয়নি দি ইৰাণৰ তীব্ৰ প্ৰত্যাহ্বান। কোনো কাৰণতে ট্ৰাম্পৰ ওচৰত হাৰ মনা নহ'ব স্পষ্ট ঘোষণা ইৰাণৰ। প্ৰয়োজনত দীৰ্ঘ সময় ধৰি যুদ্ধ কৰাৰ হুংকাৰ ইৰাণৰ। ট্ৰাম্পৰ হেঁচাত আঁঠু নলয় ইৰাণে। আমেৰিকাক চেলেঞ্জ দি এই মন্তব্য ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ।
উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ 10খনকৈ ইছলামিক ৰাষ্ট্ৰক নিজৰ অধীনলৈ অনা হ'ব বুলি ভাবুকি দিছিল ট্ৰাম্পে আৰু আব্ৰাহাম চুক্তিত স্বাক্ষৰ কৰিবলৈ ট্ৰাম্পে দিছিল হেঁচা ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পৰ পষ্টৰ পাছতে নিজৰ স্থিতি স্পষ্ট কৰিছে ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে ট্ৰাম্পক সকিও নিদি ইৰাণৰ তীব্ৰ প্ৰত্যাহ্বান কোনো কাৰণতে ট্ৰাম্পৰ ওচৰত হাৰ মনা নহ'ব প্ৰয়োজনত দীৰ্ঘ সময় ধৰি যুদ্ধ কৰাৰ হুংকাৰ ইৰাণৰ